প্ৰথম কথা আমাৰ সন্মানীয় সাংবাদিকসকলৰ ওপৰত যিটো আক্ৰমণ বৰ্বৰ আক্ৰমণ তাক আমি গৰিহণা দিছোঁ আৰু চতুৰ্থ স্তম্ভ আমি সকলোৱে সন্মান কৰোঁ আৰু গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোৰ সন্মানীয় সাংবাদিকসকলে এটা সদায় স্পষ্ট আৰু নিৰপেক্ষ নিৰ্ভীক এটা স্থিতি লৈ আহি আছে। গতিকে সন্মানীয় সাংবাদিকসকলৰ ওপৰত অসম চৰকাৰৰ কালি যি বৰ্বৰ অত্যাচাৰ সেই অত্যাচাৰক আমি তীব্ৰ গৰিহণা দিছোঁ, ভৎসনা কৰিছোঁ আৰু সাংবাদিকসকলে যিকোনো পৰিস্থিতিৰে বাতৰি সংগ্ৰহ কৰিবলৈ যাবই। গতিকে সাংবাদিকসকলৰ ওপৰতে আক্ৰমণটো কিয়, সাংবাদিকসকলক কিয় লক্ষ্য কৰা লোৱা হৈছে আৰু সেইকাৰণে অসম চৰকাৰক এক সাংবাদিকক লক্ষ্য কৰি যি অত্যাচাৰৰ ব্যৱস্থা কৰা হৈছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সাংবাদিকৰ ওপৰত অত্যাচাৰ ৰাজত্ব বন্ধ কৰিবলৈ আমি দাবী কৰিছোঁ। সাংবাদিকে বাতৰি পৰিৱেশন কৰিবলৈ যাবই, গতিকে সাংবাদিকক লক্ষ্য কৰি কি অত্যাচাৰ কিয়, গতিকে সাংবাদিকক লক্ষ্য কৰি এই অত্যাচাৰ কৰিবলৈ যিটো যাত্ৰা আৰম্ভ কৰিছে, অত্যাচাৰ যাত্ৰা, অত্যাচাৰ ৰাজত্ব, এই অত্যাচাৰ ৰাজত্ব বন্ধ হ'ব লাগিব। আৰু আনটো হ'ল যে আমি সদৌ অসম ছাত্ৰ সন্থা শান্তিপূৰ্ণ অহিংস গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাসী এটা সংগঠন। গতিকে ৰাজ্যখনত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা সকলোৰে অধিকাৰ আছে। শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধা দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু সেইবাবে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত দমনমূলক ব্যৱস্থাৰ যিকোনো দমনমূলক ব্যৱস্থাক আমি স্পষ্টভাৱে বিৰোধিতা কৰোঁ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত দমনমূলক ব্যৱস্থাক আমি গৰিহণা দিওঁ। প্ৰথম কথা আমাৰ সন্মানীয় সাংবাদিকসকলৰ ওপৰত যিটো আক্ৰমণ বৰ্বৰ আক্ৰমণ তাক আমি গৰিহণা দিছোঁ আৰু চতুৰ্থ স্তম্ভ আমি সকলোৱে সন্মান কৰোঁ আৰু গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোৰ সন্মানীয় সাংবাদিকসকলে এটা সদায় স্পষ্ট আৰু নিৰপেক্ষ নিৰ্ভীক এটা স্থিতি লৈ আহি আছে। গতিকে সন্মানীয় সাংবাদিকসকলৰ ওপৰত অসম চৰকাৰৰ কালি যি বৰ্বৰ অত্যাচাৰ সেই অত্যাচাৰক আমি তীব্ৰ গৰিহণা দিছোঁ, ভৎসনা কৰিছোঁ আৰু সাংবাদিকসকলে যিকোনো পৰিস্থিতিৰে বাতৰি সংগ্ৰহ কৰিবলৈ যাবই। গতিকে সাংবাদিকসকলৰ ওপৰতে আক্ৰমণটো কিয়, সাংবাদিকসকলক কিয় লক্ষ্য কৰা লোৱা হৈছে আৰু সেইকাৰণে অসম চৰকাৰক এক সাংবাদিকক লক্ষ্য কৰি যি অত্যাচাৰৰ ব্যৱস্থা কৰা হৈছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সাংবাদিকৰ ওপৰত অত্যাচাৰ ৰাজত্ব বন্ধ কৰিবলৈ আমি দাবী কৰিছোঁ। সাংবাদিকে বাতৰি পৰিৱেশন কৰিবলৈ যাবই, গতিকে সাংবাদিকক লক্ষ্য কৰি কি অত্যাচাৰ কিয়, গতিকে সাংবাদিকক লক্ষ্য কৰি এই অত্যাচাৰ কৰিবলৈ যিটো যাত্ৰা আৰম্ভ কৰিছে, অত্যাচাৰ যাত্ৰা, অত্যাচাৰ ৰাজত্ব, এই অত্যাচাৰ ৰাজত্ব বন্ধ হ'ব লাগিব। আৰু আনটো হ'ল যে আমি সদৌ অসম ছাত্ৰ সন্থা শান্তিপূৰ্ণ অহিংস গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাসী এটা সংগঠন। গতিকে ৰাজ্যখনত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা সকলোৰে অধিকাৰ আছে। শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধা দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু সেইবাবে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত দমনমূলক ব্যৱস্থাৰ যিকোনো দমনমূলক ব্যৱস্থাক আমি স্পষ্টভাৱে বিৰোধিতা কৰোঁ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত দমনমূলক ব্যৱস্থাক আমি গৰিহণা দিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।